নগাঁও জিলাৰ ৰূপহীঘাটত আজি ধুবুৰীৰ এমপি ৰকিবুল হুছেইন ডাঙৰীয়া আৰু তেখেতৰ পুত্ৰ একেলগে কোনোবা এখন মিটিঙত যোৱা বুলি ওলাইছে এটা নিউজ। যাই থাকোঁতে তাত মানে আক্ৰমণ কৰিছে দিন দুপৰীয়া। এয়া খুব দুখজনক কথা, পৰিতাপৰ কথা যে এনেকৈ যদি চলি থাকে আমাৰ যিটো গৃহ বিভাগ, তেতিয়াহ'লে অনাগত দিনত আমাৰ অসমখন শ্ৰীলংকা, পাকিস্তান বা বাংলাদেশৰ নিচিনা হোৱাতে বেছি সময় নালাগিব। এতিয়া দেখিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ক'লা কাপোৰ তেখেতৰ নিজৰ সমষ্টিত, গতিকে ক'লা কাপোৰ লৈ মাৰিব, এই টাইপত কিছুমান মানে ঠাট্টাসুলভ বক্তব্য দেখিছোঁ। এইটো খুব মানে দুখজনক কথা যে ইয়াতে হ'ব লাগে কি, যে কোনে মাৰিছে, কি কাৰণে মাৰিছে, তাৰ কিবা ষড়যন্ত্ৰ আছে নেকি, সেইটো পুংখানুপুংখভাৱে চালি জাৰি চাই গ্ৰেপ্তাৰ কৰি সেই মানুহবিলাকক চাব লাগে। আৰু সেইটোকে নকৰি যদি ঠাট্টাসুলভ কথা কয়, তেতিয়াহ'লে এয়া আমাৰ অসমৰ কাৰণে খুব দুৰ্ভাগ্যজনক কথা। আৰু দেখিছোঁ যে গৃহ বিভাগটো কিছুদিন আগতে গৃহ বিভাগে আপোনাৰ এনকাউণ্টাৰ কৰিছিল, কিবা কৰিছিল মুখ্যমন্ত্ৰীৰ কিছুমান উচতনি। আৰু এতিয়া দেখিছোঁ গৃহ বিভাগৰ যিজন মানে পুলিচৰ মানুহ এজনৰ ধৰি লওক হাতিয়াৰটো কাঢ়ি ল'ব ওলাইছে কিছুমান মানুহে, আমি ফুটেজত দেখিছোঁ। এয়া খুব মানে এটা খুব চৰম পৰ্যায় পাইছে, এই পৰ্যায়টো চৰম পৰ্যায় পাইছে। আৰু এই মুহূৰ্ততেই যদি ইয়াক সঠিক সিদ্ধান্ত নলয়, উচিত যদি ব্যৱস্থা নলয়, আজি হয়তো ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত অত্যাচাৰ আপোনাৰ আক্ৰমণ হৈছে, অহাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হয়তো এনেকুৱা হ'ব যে যেতিয়া বিৰোধীত থাকিব তেখেতৰ ওপৰত অত্যাচাৰ হ'ব। গতিকে এইটো হৈছে সম্পূৰ্ণ এটা খুব স্পৰ্শকাতৰ বিষয়। আজি হয়তো বিৰোধীত থকাৰ কাৰণে মাৰিব পাৰিছে, দুদিন পিছত বেলেগে বিৰোধীত যাব, সেইজনকো আক্ৰমণ কৰিব। গতিকে এয়া গণতন্ত্ৰ হত্যা কৰাৰ এটা ষড়যন্ত্ৰ চলিছে। এয়া সম্পূৰ্ণ গৃহ বিভাগ চৰম পৰ্যায়, মানে গৃহ বিভাগ চৰম ব্যৰ্থতাৰ এটা পৰ্যায় পাইছে। গতিকে এই মুহূৰ্তত ইমিডিয়েট যদি ইয়াৰ ব্যৱস্থা নলয় বা যাই আক্ৰমণ কৰিছে তাক গ্ৰেপ্তাৰ কৰি কিয় আক্ৰমণ কৰিছে, তাৰ ভিতৰুৱা কিবা ষড়যন্ত্ৰ আছে নেকি, সেইবিলাক চোৱাৰ সময় হৈছে আৰু চাব লাগিব। আৰু সেইটোকে নকৰি যদি নহয় যে ৰকিবুল হুছেইনক মাৰিছে যে আমি হাঁহিছোঁ, তেতিয়াহ'লে এই ব্যৱস্থাটো এদিন তেওঁলোকৰ ওপৰত পৰিব যে আজি যিটো অৱস্থা হৈছে, ধৰি লওক ৰকিবুল হুছেইনক আক্ৰমণ কৰাৰ চেষ্টা কৰিছে, কিছুমানে হাঁহিছে, ঠিক একে অৱস্থা দুদিন পিছত তেওঁলোকৰো হ'ব যেতিয়া বিৰোধীত থাকিব। গতিকে এয়া বাংলাদেশ বা পাকিস্তানৰ যি অৱস্থা, সেই অৱস্থালৈ যোৱাৰ এটা আগজাননী।